বাঁহগাজৰ তৰকাৰী বনাবলৈ মই এইখিনি বাঁহগাজ লৈছোঁ। বাঁহগাজখিনি মই ভালকৈ ৰুকনিত টুকি লৈছোঁ আৰু আপোনালোকে বাঁহগাজখিনি কোমলীয়া অংশখিনি ল'ব। আৰু মই লৈছোঁ 4-5 ফুটা নহৰু, মই কম এনেকৈ থেতেলিয়াই লৈছোঁ। অলপমান পাঁচফোৰণ লৈছোঁ, 2টা শুকান জলকীয়া লৈছোঁ, 2টা কেঁচা জলকীয়া লৈছোঁ আৰু অলপমান ধোৱা মগু মই পানীত ভিজাই ৰাখি তাৰপাছত প্ৰায় 20 মিনিটমান মই গৰম পানীত ভিজাই থৈছিলোঁ। তাৰপৰা টুকি ল'লোঁ এনেকৈ। কেৰাহী পাতি মিঠাতেল অলপমান গৰম হ'বলৈ দিলোঁ। এতিয়া মই ইয়াতে পাঁচফোৰণকেইটা আৰু নহৰুকেইটা দি দিম। শুকান জলকীয়াকেইটা দিলোঁ আৰু এতিয়া মই নহৰুকেইটা দিম। তাতে মই এতিয়া হালধি আৰু হালধি দি মই বাঁহৰ গাজখিনি দিম। আৰু এতিয়া মই ইয়াতে বাঁহৰ গাজখিনি দি অলপমান লৰাই থাকিম। আপোনালোকে কিন্তু বাঁহৰ গাজখিনি 4-5টা হুইচেল দি বইল কৰি পানীটো পেলাই ল'ব। অলপমান নিমখ দিব বইল কৰোঁতে, তেতিয়া তিতা ভাৱটো গুচি যাব। বাঁহগাজখিনি প্ৰায় ভাজা হৈ গৈছে। আপোনালোকে গেছটো মিডিয়ামটো ল' কৰি অলপমান সময় ভাজিব। তাৰপাছতে মই এতিয়া ইয়াতে মগু দাইলখিনি দি দিম। মগু দাইলখিনি মই দিছোঁ, কিন্তু আপোনালোকে ইয়াতে মচুৰ দাইল বা ৰহৰ দাইলো দিব পাৰে। আৰু ইয়াতে মই অলপমান নিমখ দি আৰু অকণমান সময় লৰাই পেলাই ভালকৈ লৰাম, 2খিনি মিক্স হৈ যোৱাকৈ। তাৰপাছতে মই ইয়াতে গৰম পানী দিম। আপোনালোকে কিন্তু পানীখিনি গৰম পানী দিব। গাজ আৰু মগু দাইল দি ভাজা হৈ গ'ল, গাজীয়া মগু দালিয়ে ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে গৰম পানী দিম। আপোনালোকে কিন্তু গৰম পানীহে দিব দেই। আৰু একেবাৰে শেষত মই ইয়াতে মান ধনিয়া আৰু কেঁচা জলকীয়া ফালি ফালি দিম। এতিয়া মই সম্পূৰ্ণকৈ সিজি যোৱালৈকে কাভাৰ কৰি থৈ দিম। গাজ আৰু দালিখিনি প্ৰায় সিজি আহিছে। এতিয়া ইয়াতে মই ফালি থৈ দিয়া কেঁচা জলকীয়া কেইটা দিম। আৰু একেবাৰে শেষত মই নমাই থোৱাৰ আগে আগে কুটি লোৱা মান ধনিয়া কেইডাল দিম। চাই থাকিব আপোনালোকে। বাঁহগাজৰ তৰকাৰীখিনি সম্পূৰ্ণৰূপে হৈ আহিল, একেবাৰে সিজি গ'ল। এতিয়া ইয়াতে মই কুটি লোৱা মান ধনিয়া কেইডাল একেবাৰে ওপৰত দি গেছ ষ্টভটো অফ কৰি কাভাৰ কৰি থৈ দিম। মোৰ বাঁহগাজৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকে বনাব, খাবলৈ সঁচাই ভাল পাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। মই পুনৰ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।